3 কোটি 60 লাখ মানুহৰ বিষয় আৰু সেই কথাটো সকলোৱে কিন্তু সচেতনভাৱেই প্ৰতিবাদ কৰি আহিছে যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা মহানগৰৰ মাজমজিয়াৰ পৰা গুৱাহাটী হাইকোৰ্ট ইয়াৰ পৰা নিয়া উচিত নহয় কাৰণ এই হাইকোৰ্টখন অকল অসমৰ জিলাসমূহৰ নাগৰিকৰ নহয় আৰু কেইখনমান আমাৰ উত্তৰাঞ্চলৰ লগত জড়িত ৰাজ্যৰ উত্তৰাঞ্চলৰ ৰাজ্যও ইয়াৰ লগত জড়িত আৰু ইয়াৰ লগতে ইয়াত অকল উকিলসকল অধিবক্তাসকল জড়িত নহয় ইয়াত বিভিন্ন নাগৰিক যায় উকিলসকল থাকিলে কেছ নহয় তাত নাগৰিকসকল যায় বিভিন্ন যায় উত্তৰ গুৱাহাটী সেইখন আমি প্ৰসংগ আমি আলোচনা কৰিম তাৰ আগতে আমি দুটামান কথা কৈ থ'ব বিচাৰিছোঁ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই দুটামান কথা কৈছে তেখেতে ক'ব বিচাৰিছে যে এই গোটেই বিষয়টো 3-4 বছৰ আগতেই 2022 চনৰ পৰা এই কথাটো আৰম্ভ কৰা হৈছিল চিন্তা কৰা হৈছিল আৰু এই গোটেই বিষয়টো তেখেতে দুটা পইণ্ট কৈছে এটা পইণ্ট বিশেষভাৱে তেখেতে কৈছে যে 19 জন ন্যায়াধীশ আছে ইয়াত বহিব পাৰে 30 জন ন্যায়াধীশ বহিব পাৰে ইয়াত জেগা নাই প্ৰথম কথা দ্বিতীয় সমস্যাটো কৈছে ইয়াত 1000 জনকৈ অধিক অধিবক্তা আছে এই 1000 অধিবক্তা ইয়াত থিয় হৈ থাকিব নোৱাৰে বহিব নোৱাৰে জেগা নাই আৰু ইয়াত 1000খন অধিবক্তাৰ গাড়ী থ'বৰ কাৰণে জেগা নাই আৰু গাড়ীবিলাক পাৰ্কিং কৰাৰ জেগা নাই আৰু গাড়ীবিলাকতে বহিয়েই তেওঁ অধিবক্তাসকলে তেওঁলোকৰ চেম্বাৰ চলাবলগীয়া হয় এই দুটা বিশেষ বিষয়ে তেখেতে দাঙি ধৰিছে অৱশ্যে আমি যিমান জানো হাইকোৰ্ট উকিল সন্থাই বাৰ এছ'চিয়েশ্যনে এই প্ৰতিটো সমস্যাৰ সমাধান সূত্ৰ আগতেই দি থৈছে এই বহলভাৱে আমি আলোচনা কৰিম কমল নাৰায়ণ চৌধুৰী যথেষ্ট ব্যস্ত তেখেত জ্যেষ্ঠ অধিবক্তা বুলিয়ে নহয় এগৰাকী সভাপতি গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সভাপতি অতি গুৰুত্বপূৰ্ণ এটা দায়িত্ব থকা মৃণাল কুমাৰ চৌধুৰীয়ে দায়িত্ব পালন কৰি আছে মই প্ৰথমতেই কমল নাৰায়ণ চৌধুৰীৰ প্ৰায় এই গোটেই কথাখিনি কি হ'ব লাগিছিল কি হ'ল আৰু কি হোৱা উচিত চৌধুৰী এই ক্ষেত্ৰত মই চৌধুৰী ডাঙৰীয়া আৰু এটা কথা কৈ থৈছোঁ আপোনালোকে সঠিক দেৱজিৎ শইকীয়া তেখেতে স্পষ্ট কৈছে যে মই দেৱজিৎ শইকীয়াই স্পষ্টৰে কৈছে যে বাৰ কোনো গুৰুত্বপূৰ্ণ নহয় বুলিও তেখেতে কিন্তু নৎসাত কৰিবলৈ চেষ্টা কৰিছে চৌধুৰী হয় 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 আচ্ছা পোনপ্ৰথমে মই আপোনালোকৰ দৰ্শকক মই এটা কথাই ক'ব বিচাৰিম যে এই যিটো মানে গুৱাহাটী উচ্চ ন্যায়ালয় কৰ্তৃপক্ষই হওক বা অসম চৰকাৰেই হওক এই যিটো মানে সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়খন স্থানান্তৰ কৰাৰ এইটো হ'ল এটা একপক্ষীয় সিদ্ধান্ত আমাৰ অধিবক্তা সমাজক কোনোদিনে কোনো কালত আমাক কনফিডেন্সত লোৱা নাই আচ্ছা সেইটো দিশলৈ মই অলপ পিছত আহিম মই আপোনাক পুনতে এটা বেলেগ কথাহে ক'ব বিচাৰিছোঁ পৰহি দিনা 8 তাৰিখে প্ৰথম আমি যেতিয়া অন্বেষণ কৰোঁ তেতিয়া আমাৰ অনিল কুমাৰ ভট্টাচাৰ্যী ডাঙৰীয়া এটা বৰ ডাঙৰ কথা কৈছিলে যে আমাৰ হাইকোৰ্টখন যেতিয়া গুৱাহাটীত এষ্টাব্লিছ কৰিব হৈছিলে তেতিয়া বিষ্ণু মেধিয়ে হেনো আমাৰ হাইকোৰ্টৰ যিটো প্লেন সেই তেতিয়াৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তেখেতৰ নাম আছিল RF লজ তেওঁ এজন ব্ৰিটিছ চিটিজেন আছিলে তেওঁ আছিলে চিফ জাষ্টিছ তেওঁক প্লেনটো যেতিয়া দেখুৱাই তেতিয়া RF লজে ক'লে যে কামাখ্যা মন্দিৰৰ আৰ্হিত আপোনালোকে আমাৰ হাইকোৰ্টৰ ডিজাইনটো কৰিব লাগে সেইকাৰণে আপুনি যদি আজি চাই কামাখ্যা মন্দিৰৰ মেইন মন্দিৰটো আমাৰ যিটো ডোম সেইটো অলমষ্ট একে গতিকে ইয়াৰ পৰাই আপোনালোকে বিবেচনা কৰিব পাৰে এই যিটো আমাৰ পুৰণা হাইকোৰ্ট এইটোৰ ঐতিহ্য আমাৰ স্বাভিমান সকলোখিনি ইয়াত সোমাই আছে এটা মই বেলেগ কথাৰ আগতে যোৱাৰ আগলৈ মই আপোনাক এটা আমাৰ আইনী দিশৰ পৰা কিয় এই প্ৰস্তাৱটো ভুল সেইটো মই আপোনালোকৰ দৰ্শকক মই জনাব বিচাৰিছোঁ আপুনি জানে পাৰ্লামেণ্টে বা ষ্টেট লেজিসলেচাৰে ল বনাব হ'লে 7 শিডিউলত প্ৰভিজন থাকিব লাগিব আমাৰ জানে আপুনি এখন ইউনিয়ন লিষ্ট আছে এখন ষ্টেট লিষ্ট আছে এখন কনকাৰেণ্ট লিষ্ট এতিয়া আমাৰ 7 শিডিউলৰ ইউনিয়ন লিষ্টত এন্ট্ৰি 78ত কোৱা হৈছে মানে কেন্দ্ৰই কি বিষয়বস্তুৰ ওপৰত আইন বনাব পাৰে এন্ট্ৰি 78ত কৈছে Constitution and organization of the High Court except provision as to officers and servants of the High Court
persons entitled to practice before the High Court. অৰ্থাৎ কনষ্টিটিউশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ দি হাইকোৰ্টৰ ক্ষেত্ৰত আইন বনাব পাৰ্লিয়ামেণ্টে, অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনাব। নাও চেণ্ট্ৰেল গভৰ্ণমেণ্টে আইন বনালে, আপুনি চাওক, প্ৰথমতে অসমৰ পৰা নাগালেণ্ড ওলাই গ'ল, তেনেকৈ চলি আছিলে। মিজোৰাম আৰু মণিপুৰ মণিপুৰ আৰু ত্ৰিপুৰা ইউনিয়ন টেৰিটৰী আছিলে। তেতিয়া আমাৰ উত্তৰ পূবখন বিভাজন হৈ পেলাই হ'ল। তেতিয়া আমাৰ এখন আইন আনিছিলে পাৰ্লিয়ামেণ্টে, সেইখনক কয় নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 1971। এইখন এক্টৰ পৰা কি হ'ল, অসম নাগালেণ্ড আগৰ পৰাই আছিলে, মণিপুৰ আৰু ত্ৰিপুৰা আগতে ইউনিয়ন টেৰিটৰী আছিলে, মণিপুৰ আৰু ত্ৰিপুৰা ষ্টেট হ'ল। সমান্তৰালভাৱে মেঘালয়া, অৰুণাচল প্ৰদেশ আৰু এখন কি আছিলে আমাৰ মণিপুৰ আৰু আনখন আমাৰ ইউনিয়ন টেৰিটৰী হ'ল। মণিপুৰ আৰু ত্ৰিপুৰা ষ্টেট হ'ল আৰু বাকীকেইখন ইউনিয়ন টেৰিটৰী হ'ল, মেঘালয়া ষ্টেট হ'ল। এই যিবোৰ ইউনিয়ন টেৰিটৰী আছিলে তাতে আপোনাৰ হাইকোৰ্ট নাছিলে, তাতে অফিচ অফ জুডিচিয়েল কমিশ্যনাৰ আছিলে। নৰ্থ ইষ্ট এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এখন যেতিয়া আহিলে, তেতিয়া জুডিচিয়েল কমিশ্যনাৰৰ অফিচটো এবলিছ কৰি জুডিচিয়েল কমিশ্যনাৰৰ ফাংচনটো হাইকোৰ্টবিলাকে লৈ ল'লে। তেতিয়া আপোনাৰ ছেকশ্যন 31ত কি কৈছোঁ আপুনি শুনিব, আৰু ইয়াৰ পৰাই জল পটকৈ ওলাই পৰিব এই যিটো সিদ্ধান্ত কিয় ভুল। এইটো হৈছে ছেকশ্যন 31(1). প্ৰিন্সিপাল চিট অফ দি কমন হাইকোৰ্ট শ্বেল বি এট দি ছেইম প্লেচ at which the principal seat of the High Court of Assam and Nagaland is located immediately before the appointed day. Appointed day hoise apnar 24/1/72, অর্থাৎ নর্থ ইস্ট এরিয়াজ রিঅর্গানাইজেশন এখন গেজেট নোটিফিকেশন হয়েছিলে, তার পিছতে এইটো নোটিফাই হল, সেইকাৰণে 24/1/72 নোটিফাইড ডেট বুলি কোৱা হয়। 24/1/72 য'ত প্ৰিন্সিপাল সিট আছিল তাতেই থাকিব। আচ্ছা, এতিয়া সাবসেকশন 2 কি পাৱাৰ দিছে চাব দেই। ভাৰতৰ ৰাষ্ট্ৰপতিক এটা পাৱাৰ দিছে, প্ৰেসিডেন্ট মে by notified order provide for establishment of a permanent bench or benches of the common high court at one or more places within territories to which the jurisdiction of the high court extends. Principal seat to সেইটো জায়গাতে থাকিব 24/1/72 য'ত আছে, কিন্তু তাৰোপৰি যদি বেলেগ বেলেগ জায়গাত ক'ৰবাত পাৰ্মানেণ্ট বেঞ্চ বনাব লগা হয়, সেইটো আইন নালাগে, প্ৰেচিডেন্সিয়েল অৰ্ডাৰ দি পাৰিব। এতিয়া মোৰ প্ৰশ্নটো হ'ল, এইখন এখন আইনে কৈছে যে গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল চিটটো গুৱাহাটীত হ'ব। গুৱাহাটী অৰ্থাৎ প্ৰেজেণ্ট লোকেশ্যনত য'ত ভৱনটো আছে। এই ডিচিশ্যনটো, এই যিটো পাৰ্লামেণ্টৰ প্ৰেছক্ৰিপশ্যন, পাৰ্লামেণ্টৰ যিটো মেণ্ডেট, সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মানে এডমিনিষ্ট্ৰেটিভ ছাইডত বা অসম চৰকাৰৰ কোনো ধৰণৰ কৰ্তৃত্ব নাই যে এই ভৱনটো ইয়াৰ পৰা উঠাই নি বেলেগ এটা লোকেশ্যনত দিব। ময়ো 39 বছৰ ওকালতি কৰিলোঁ, আইন বোলা বস্তুটো অলপ বুজি পাওঁ। মোৰ বোধেৰে পাৰ্লামেণ্টত যদি আইনখন সংশোধন নহয়, আমাৰ প্ৰিন্সিপাল চিটটো প্ৰেজেণ্ট লোকেশ্যনৰ পৰা উঠাই লৈ যাব নোৱাৰে। গতিকে আইনী দিশৰ পৰা এই যিটো সিদ্ধান্ত, এইটো একেবাৰে ছাষ্টেইনেবল নহয়। ধন্যবাদ চৌধুৰী, মই আকৌ আপোনাৰ ওচৰত আহিম। মই অলপ পিছত আকৌ লগে লগে আপোনাৰ ওচৰত আহিম। আমি চিনাকি কৰি বিচাৰিছোঁ আন এগৰাকী আমাৰ জ্যেষ্ঠ অধিবক্তা কৃষ্ণকান্ত মহন্ত, আপোনাক স্বাগতম জনাইছোঁ। তেখেতো হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি আছিল। এটা অতি গুৰুত্বপূৰ্ণ এইসকল ব্যক্তি আৰু এইসকলৰ বক্তব্য সাধাৰণতে
সকলোৱে অতি সচেতনভাৱে শুনে আৰু এখেতসকলে বক্তব্য যথেষ্ট ধৰণৰ চিন্তা চৰ্চা কৰি এখেতসকলে বক্তব্য ৰাখে আৰু সমাজখনক সন্মুখত ৰাখিয়েই এখেতসকলে বক্তব্য ৰাখে আৰু এখেতৰ বক্তব্য চিন্তা ৰাজনীতিৰ ঊৰ্ধত সমাজখনৰ স্বাৰ্থত আৰু ন্যায়ৰ স্বাৰ্থত কৰে কাৰণ এই ন্যায় ব্যৱস্থাটো এখেতসকলে ধৰি ৰাখিছে কাৰণে সমাজখন আছে কাৰণ মই আপোনাৰ বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোক আমাৰ মাজত অহাত মই এতিয়া কৈ মৃণাল কুমাৰ চৌধুৰী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমাৰ কমল নাৰায়ণ চৌধুৰীয়ে এই কথাখিনি কৈছে যে আইনগতভাৱে যাব নোৱাৰে কিন্তু গোটেই প্ৰচেছটো ইতিমধ্যে আৰম্ভ হ'ল আপোনালোকে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিছে প্ৰতিবাদ সামূহিকভাৱে কৰিছে আপোনালোকৰ অসুবিধাৰ লগতে কিন্তু প্ৰশ্নটো হ'ল আজি যিখিনি কথা এডভোকেট জেনেৰেলে ক'লে দুটা কথা বিশেষভাৱে তেখেতে ক'লে আমাৰ ইয়াত অসুবিধা যে ইয়াত 19জন ন্যায়াধীশ বহিব পাৰে 30জন ন্যায়াধীশৰ লাগে সমস্যাবিলাক আছে নেকি নে কি আপোনালোকে এই ক্ষেত্ৰত নিশ্চয় বহু পৰামৰ্শ দিছিল প্ৰথম কথা কওঁ এই যে উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণ কৰাৰ এই প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে অসম চৰকাৰে য'ত হাইকোৰ্টেও ছাপোৰ্ট দিছে হাইকোৰ্ট এডমিনিষ্ট্ৰেশ্যনে ইয়াতে দুটা দিশ আছে এটা হ'ল আইনী দিশ আৰু এটা হ'ল সামাজিক দিশ আইনী দিশত কমল চৌধুৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ৰিঅৰ্গেনাইজেশ্যন এক্টৰ কথা ভাৰতীয় সংবিধানত 214 নম্বৰ অনুচ্ছেদত মুকলিকৈ কোৱা আছে যে এখন হাইকোৰ্ট এষ্টাব্লিছ কৰা আৰু শ্বিফটিং কৰা সেইটো কেৱল সংসদৰহে তাত অধিকাৰ আছে ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে ইয়াৰ বিশেষতে আপোনাৰ যদি নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্টে আমাক ছাপোৰ্ট দিব গতিকে আমি এটা আইনী দিশত যুঁজ কৰিব পাৰোঁ কিন্তু আমি এতিয়াও কৰা নাই আমাৰ ধাৰণা হ'ল যে এখন আমি গণতন্ত্ৰত আমি বাস কৰি আছোঁ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ যাতে শুভবুদ্ধি উদয় হয় যিসকলে এই ভুল চিন্তা লৈছে ভুল সিদ্ধান্ত লৈছে তেওঁলোকৰ মনত যাতে এটা শুভবুদ্ধিৰ উদয় হয় সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি গৈছোঁ এইটো হ'ল আইনী দিশ আমি যাব পাৰোঁ কাইলৈ আমি এখন ৰিট পিটিশ্যন PIL আমি ফাইল কৰিব পাৰোঁ আমি কৰিব খোজা নাই কাৰণ সেইটো আইনী যুঁজ কৰিবৰ প্ৰয়োজনে নাই ইয়াতে শুভবুদ্ধি হ'লেই হয় সেইটো হ'ল আপোনাৰ আইনী দিশ দ্বিতীয় দিশটো হ'ল আপোনাৰ সামাজিক দিশ এটা হ'ল আমি আগতে কৈ আহিছোঁ এই বিষয়ে আলোচনা হৈছে যে অধিবক্তাসকলে কেতিয়াও কোৱা নাই যে আমাৰ ইয়াত বৰ অসুবিধা হৈছে আমাক এইখিনি সুবিধা নাই এইটো দিয়ক সেইটো দিয়ক কেতিয়াও অসম চৰকাৰক বা হাইকোৰ্ট কৰ্তৃপক্ষক বা সুপ্ৰিম কোৰ্টক আমি কেতিয়াও তেওঁলোকক কোনো ধৰণৰ দাবী উত্থাপন কৰা নাই হয় আমাৰ অসুবিধা কিছু আছে যেনে পাৰ্কিঙৰ অসুবিধা আৰু আমাৰ অধিবক্তাসকলৰ আসনৰ অসুবিধা এই দুটাই আমাৰ অসুবিধা আছে আৰু এই অসুবিধা কেনেকৈ আঁতৰ কৰিব পাৰি তাৰো আমি পথ দেখুৱাই দিছোঁ আমাৰ যথেষ্ট মাটি বৰ্তমান হাইকোৰ্টৰ ওচৰে পাজৰে আছে য'ত এটা বিল্ডিং কৰিলে তেওঁলোকৰ তাতে আমাৰ পাৰ্কিং আৰু বহাৰ সুবিধা হ'ব আৰু যে জাজৰ সংখ্যা বাঢ়িছে তেওঁলোকক একমোডেট কৰিবৰ কাৰণে বৰ্তমান যিটো এডিশ্যনেল বিল্ডিং আজি 10 বছৰ আগতে হৈছিলে নতুন বিল্ডিংটো তাতো আৰু 2-3টা মহলা কৰাৰ সুবিধা আছে তাত কৰিলে সেইখিনি একমোডেট হ'ব আৰু অন্যান্য ঠাই আছে সেইখিনি আমি দেখুৱাইছোঁ সেইটো হ'ল অধিবক্তাৰ ফালৰ পৰা এতিয়া যদি ইয়াৰ পৰা স্থানান্তৰ হয় যিসকল অধিবক্তা তেওঁলোক যোনে আঁতৰত থাকে বৰ্তমান হাইকোৰ্টৰ পৰা যোনে আঁতৰত থাকে তেওঁলোকে আৰু আঁতৰলৈ ট্ৰেভেল কৰিব লাগিব অসুবিধা হ'ব সেইটো এটা আৰু এটা হ'ল যিসকলে গোচৰৰ কাৰণে হাইকোৰ্টত উকিলৰ ওচৰত যাবলগীয়া হয় তেওঁলোকৰ অসুবিধা হ'ব যিসকল কৰ্মচাৰী এতিয়া বৰ্তমান হাইকোৰ্টত আছে তেওঁলোকৰ অসুবিধা হ'ব যিসকল মহৰী এডভোকেটছ ক্লাৰ্ক আছে তেওঁলোকৰ অসুবিধা হ'ব আৰু এটা কথা আমি ভাবা নাই সামাজিক দিশৰ পৰা বৰ্তমান যিখন হাইকোৰ্ট আছে তাৰ চৌপাশে এটা ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিছে সৰু সুৰা ব্যৱসায়ীয়ে তাতে দোকান খুলি পেলাই কম দামতে পৰঠা ৰুটি এনেকুৱা ধৰণৰ দি পেলাই প্ৰায় 40টা স্থানীয় পৰিয়াল তাতে বসবাস কৰি আছে তেওঁলোকৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই নেকি এতিয়া প্ৰশ্নটো হ'ল এই কথাটো আহিল কেনেকৈ এইটো ক'ৰ পৰা আহিলে যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ ৰাজ্য চৰকাৰৰ কোনো এক্টিয়াৰ নাই এইখন সলনি কৰিবলৈ আৰু সেই কথাটো আমাৰ মাননীয় ন্যায়াধীশসকলে জানে যে এইটো কেৱল কৰিব পাৰে পাৰ্লিয়ামেণ্টত এটা এক্ট পাছ কৰি পেলাই আৰু আপোনাৰ প্ৰেচিডেণ্টৰ এপ্ৰুভেল লৈহে সেইটো হ'ব পাৰে এইটো নজনা কথা নাই কিন্তু তথাপিও আমি আচৰিত হৈছোঁ যে আমাৰ হাইকোৰ্টৰ এডমিনিষ্ট্ৰেশ্যনেও এইটো ছাপোৰ্ট দিছে গতিকে এই সিদ্ধান্তটো কোনো ৰাইজৰ স্বাৰ্থত হোৱা নাই এইটো কি স্বাৰ্থ হৈছে কাৰ ন্যস্ত স্বাৰ্থ ইয়াত জড়িত আছে সেইটো চিন্তাৰ বিষয় অতি গুৰুত্বপূৰ্ণ বিষয় ধন্যবাদ চৌধুৰী ডাঙৰীয়া যে বিষয়টো স্পষ্ট বিষয়টো আইনগত দিশৰ কথাখিনি আছে কিন্তু গোটেই বিষয়টো হ'ল সামাজিক
সমাজখনে কি কি সমস্যাৰ সন্মুখীন হ'ব সেই বিষয়টো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ সমাজখনক বাদ দিয়ে আমি নিশ্চয় আগবাঢ়িব নোৱাৰোঁ তাৰ বাহিৰে আটাইতকৈ বিশেষ গুৰুত্বপূৰ্ণ বিষয়টো এই হাইকোৰ্টখন ৰংমহললৈ লৈ যোৱা কাৰণটো কি এই যে এটা বিতৰ্ক আহিলে সন্দেহ আহিলে বিশ্বাসৰ সংকটত সোমাল চৰকাৰখনো বা আমাৰ উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ আছে সেইসকলো গতিকে এই গোটেই বিষয়টো মই ভাবোঁ যে ৰাজনৈতিক স্বাৰ্থত বা কোনো ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত এনেধৰণৰ সিদ্ধান্তবিলাক হোৱা উচিত যিখিনি আমি আলোচনা আগবঢ়াম মই কৃষ্ণকান্ত মহন্ত আপোনাৰ পৰা জানিব বিচাৰিছোঁ গোটেই বিষয়টো যিহেতু ইয়াত বিকল্পসকল আছে দুটা বিশেষকৈ এডভকেট জেনেৰেলে আজি কৈছে যে ইয়াত 1000 অধিবক্তা আছে তেওঁলোকৰ গাড়ী থ'বলৈ জেগা নাই ইয়াত তেখেতসকলে কৈছে যে ন্যায়াধীশসকল বহিবলৈ জেগা নাই যে ইয়াত 19জন বহিব পাৰে 30জন আছে কিন্তু ইতিমধ্যে আপোনালোকে বহু পৰামৰ্শ দিছে যে ক'ত বহিব পাৰে ক'ত আমি এক্সটেণ্ড কৰিব পাৰোঁ সন্মুখত হোটেল ব্ৰহ্মপুত্ৰ ভাঙি এটা ডাঙৰ বিল্ডিং বনালে সেইটো আমি এক্সটেণ্ড কৰিব পাৰোঁ হাইকোৰ্টখন তাতে হওক গোটেইখিনি বা ওচৰত থকা নতুন হাইকোৰ্ট বিল্ডিং এটা বনাইছিল সেইটো আৰু 3 মহলাৰ ওপৰলৈ নিব পাৰোঁ তাৰ ওচৰত ছ'চিয়েল ৱেলফেয়াৰ এটা ডাঙৰ অফিচ আছে সেই অফিচটোত আমি নিব পাৰোঁ এই গোটেই ব্যৱস্থাটো বৰ কঠিন কাম নহয় তাৰ কাৰণে এই ইমান টকা আকৌ খৰচ কৰা কিবা যুক্তি থাকিব পাৰে নেকি বা 478 কোটি টকা এই 478 কোটি আজিৰ ৰেট এইটো যেতিয়া সম্পূৰ্ণ হ'ব হয় সেইটো হয়তো 1000 কোটি টকা হ'ব কি কয় অতি গুৰুত্বপূৰ্ণ কথা যেটো আপুনি কৈছে এটা অনুষ্ঠান আজি 1948 পৰা এঠাইত প্ৰতিষ্ঠিত হৈ আছে আৰু তাকে লৈ এটা ব্যৱস্থা বৰ্তি আছে 1948 চনত এই উচ্চ ন্যায়ালয় ইয়াত স্থাপিত হৈছিল পাৰ্লিয়ামেণ্টে তৈয়াৰ কৰি দিয়া আইনৰ ভিত্তিত আৰু গুৱাহাটীত তাৰ সিট তাৰ যেটো স্থান এই স্থান নিৰ্ণয় কৰি তাত প্ৰতিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা বুলি এতিয়ালৈকে সেই ঠাইতে এই অনুষ্ঠানে কাম কৰি আছে সময় আগবঢ়াৰ লগে লগে এই অনুষ্ঠানটো ক্ৰমান্বয়ে তাৰো বৃদ্ধি ঘটিছে তাত মানুহৰ সংখ্যাও বাঢ়িছে সঁচা লয়াৰৰ সংখ্যা বাঢ়িছে জাজৰ সংখ্যা বাঢ়িছে তাত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা বাঢ়িছে আৰু সেই অনুপাতে এই অনুষ্ঠানটোৰ লগত থকা লোকসকলৰ লগত সংলগ্ন হৈ থকা বিভিন্ন ধৰণৰ লোকৰ সংখ্যাও বাঢ়িছে আৰু সেই যেটো বৃদ্ধি এই বৃদ্ধিটো কিন্তু এই অনুষ্ঠানটোৰ চাৰিওপাশে থকা ঠাইসমূহে তাক সুন্দৰকৈ আকোৱালি লৈছে আৰু তাতে সকলো প্ৰতিষ্ঠিত হৈ আছে হঠাৎ এই খবৰটো আহিল আমি 2022 চনৰ শেষৰ ফালে হ'ব যিখন আমাৰ প্লেটিনাম জুবিলি তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হঠাতে এনাউন্স কৰি দিলে যে উচ্চ ন্যায়ালয়খন ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ব আপোনালোকে নিবিচৰাৰ সত্ত্বেও আমি নিবিচৰাৰ প্ৰশ্নই নাই আমি গমেই নাই আবেদন কৰাৰ পিছত সিদ্ধান্ত হয় কিন্তু সিদ্ধান্ত আগতে ঘোষণা আমি কোনো গমেই নাপাওঁ বোথ ফ্ৰম দি ব্লু কথা এটা সন্দেহজনক বুলি শব্দ এটা আহে সেই তাতে আহে এইটো এটা সন্দেহজনক সিদ্ধান্ত হ'ল এইটো অহাৰ লগে লগে আমিবিলাক অতি উই আৰ ভেৰি শ্বকড আমি আচৰিত হৈ গ'লো আৰু এইটো কি কথা হৈ গ'ল হঠাৎ ক'ৰ পৰা কোনে এইটো কোনে এইটো অনুকিয়ালে ক'ৰ পৰা কি কেনেধৰণে এই বস্তুটো আহিল আমি জানিব লাগে কিন্তু এই বিষয়ে আমি জানিবলৈ সক্ষম হোৱা নাই ক'ৰ পৰা কেনেকৈ আহিল শেষত আমি দেখিলোঁ যে এই অনুষ্ঠানটো ইয়াৰ পৰা নিয়াৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈ তেওঁলোকে ক'ব খুজিছে যে এইটো ইয়াত যথেষ্ট নহয় উকিলসকলৰ বিশেষভাৱে অসুবিধা আছে জাজসকলৰ অসুবিধা আছে সেইকাৰণে অনুষ্ঠানটো আমি ইয়াৰ পৰা উঠাই লৈ যাব লাগে মই প্ৰথমতে এটা কথা নিজকে সুধি চাওঁ যে আপোনাৰ ঘৰত আপুনি আছে আজি এই 70-75 বছৰ ধৰি আৰু ঘৰটোত মানুহৰ সংখ্যা বঢ়াৰ লগে লগে আপুনি কি কৰিব ঘৰটো আপুনি এক্সটেনশ্যন কৰিব বঢ়াব নে তাক উঠাই ভাঙি আন ঠাইলৈ গুচি যাব কথা কিছুমান চাবলগীয়া কথা এটা চিম্পল এক্সাম্পল এইটো এটা অতি সাধাৰণ মই উদাহৰণ দিছোঁ এই যেটো বৃদ্ধি কলেবৰ বৃদ্ধি সংখ্যা বৃদ্ধি এইটোক লৈ সামৰি ল'বৰ কাৰণেই আমাৰ 2013 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 100 কোটি টকা খৰচ কৰি সন্মুখতে এটা শ্ৰীবৃদ্ধি বঢ়াই আন এটা
তাত বিল্ডিংটোৱে আৰু হ'ল ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড এটা আণ্ডাৰপাছ কৰি দিছে যাতে ইফালে পৰা সিফালে যাবলৈ সহজ হয় সেই আণ্ডাৰপাছটো কৰোঁতে প্ৰায় 100 কোটি টকা খৰচ হৈছে মই জনাত 10 কোটি মানে চৰি মুঠতে 100 কোটি টকা আছে। সেই এটা অৱস্থাত আপোনাৰ যেতিয়া হ'ল তেতিয়া এইটো চলি আছিল আৰু সেইটোৱে এতিয়ালৈকে একমোডেট কৰি আছে আমি এটা কথা মই এবাৰ ক্লিয়াৰকৈ ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় কথাটো শুনিছে যে আমাৰ মাজতো এই কথাটো 2-4জনে কয় উকিলসকলৰ মাজতো যে আমি বহিবলৈ জেগা নাপাওঁ আমাৰ বহিবলৈ জেগা নাই কথাটো সঁচা কিন্তু আপুনি চাওক মই আপোনাক এটা কথা কৈছোঁ আপুনি যিবিলাক উচ্চ ন্যায়ালয় আছে ষ্টেটৰ প্ৰত্যেক ঠাইতে যাওক তাতে যি বাৰ লাইব্ৰেৰী সেই মূল লাইব্ৰেৰীৰ ভিতৰত বহিবলৈ কিমান ছিট আছে আপুনি চাব উকিলৰ সংখ্যাত পাৰ্মানেণ্টলি বহি থকা ছিট নহয় আমাৰবিলাকৰ এটা অফিচ নহয় আমাৰ অফিচ নহয় আমাৰবিলাকৰ কথা হ'ল যে এটা ৰুমত কিছু চকী দিয়া হৈছে কাকো নিৰ্ধাৰিত এইখন আপোনাৰ চেয়াৰ সেইখন আপোনাৰ চেয়াৰ তাত এই ধৰণে নিৰ্দিষ্ট কৰি দিয়া নাথাকে কেৱল কোৱা থাকে এই ৰুমটোত ইমান বছৰৰ পৰা ইমান বছৰৰ এইসকলৰহে বহাৰ এইটো স্থান সেইধৰণে বহিব